শুক্ল যজুর্বেদীয় রুদ্রা অষ্টাধ্যায়ীর পঞ্চম অধ্যায়, মন্ত্র সংখ্যা ৫১ থেকে ৬৬। এটি পঞ্চম অধ্যায়ের অন্তিম পর্ব। আগে ৫১ থেকে ৫৭ পর্যন্ত একটি ছোট পর্ব পরিবেশিত হয়েছে। পঞ্চম অধ্যায় খুবই গুরুত্বপূর্ণ, কারণ এই অধ্যায়টিকে দেবাদিদেব মহাদেবের মন্ত্র অঙ্গ হিসাবে মানা হয়। পঞ্চম অধ্যায় নমক চমক পর্বে ১১ বার পাঠ করা হয়। সনাতন ধর্মের প্রচার ও প্রসার রুদ্রির অনুশীলনের জন্য এই ক্ষুদ্র প্রয়াস। বিধষ্টুমা শিবতাম শিবানাহ সুমনাভব পরমে বৃক্ষ আয়ুধন নিধায় কৃত্রিম বসান আচরো পিনাকম বিভ্রদাগহি বিকিরিদ্র বিলোহিত নমস্তে অস্তু ভগবঃ যাস্তে সহস্রগুংহিতয়ন্নমস্মন্নিভ পন্তুতঃ সহস্রাণি সহস্রাসু ভাবুষ স্তবহিতয় তাসামিশানো ভগবঃ পরাচিনা মুখাকৃতি আসন খাতা সহস্রাণি যে রুদ্র অধিভূম্মা তে খাগ্য সহস্র যোজনেব ধন্যবানিতম্মসি अस्मिन् महत्तरन्वे अन्तरिक्षे भवा उदिते खाग्गो सहस्र योजनेव धन्यवानितम्मसि नीलग्रीवः शीतिकण्ठः दिव्यागुं रुद्र उपोषितः ते खाग्गो सहस्र योजनेव धन्यवानितम्मसि नीलग्रीवः शीतिकण्ठः सर्वा अघ स्खमचरः ते खाग्गो सहस्र योजनेव धन्यवानितम्मसि जे वृक्षेषु शखपिञ्जरा नीलग्रीवा विलोहिताः ते खाग्गं सहस्र योजनेव धन्यवानितम्मसि जे भूतानाम् अधिपतयो विशिखास कपर्दिनः ते खां सहस्र योजनेव धन्यवानितम्मसि जे पथां पथिरक्षयो आयुर्वृदा आयुर्युधा ते खाग्गुं सहस्र योजनेव धन्यवानितम्मसि जे तीर्थानि प्रचरन्ति शिक्राहस्तानि खाङ्गिनाः ते खाग्गं सहस्र योजनेव धन्यवानितम्मसि जे नेनिखु विविधन्ति पात्रे खुपिबातो जानन्ना ते खाग्गं सहस्र योजनेव धन्यवानितम्मसि या एतावन्तश्च भूयागुंसश्च दिशो रुद्रा वितिस्थिरे ते खाग्गं सहस्र योजनेव धन्यवानितम्मसि नमस्तु रुद्रेभ्यो जे दिवि जे खाम्बर्खमिखवतेभ्यो दशो प्राचीर दशो दक्षिणा दशो प्रतीचिर्दशो दीचिर्दशो राधा तेभ्यो नमः अस्तु ते न बन्तु ते न मीडायन्तु ते जं दिक्मजश्च नो दृष्टितिं खं जम्भे दद्मः नमस्तु ते रुद्रेभ्यो
তেব্যজেনে অন্তরিক্ষে তে খাগুং বাত ইখব তেব্য দশ প্রাচীর দশ দক্ষিণা দশ প্রতীচির দশ দিচির দশ রাধা তেভ্যো নমো অস্তু তে নো বন্তু তে নো মিডায়ন্তু তে জং দিক্মো যশ্চানো দৃষ্টিতেম খাম জম বেদত্মা নবস্তু তে রুদ্রেভ্যো যে পৃথিব্যাং যে খাম মানন বিখবঃ তেভ্যো দশ প্রাচীর দশ দক্ষিণা দশ প্রতীচির দশ দিচির দশ রাধা তেভ্যো নমো অস্তু তে ন বন্তু তে ন মিডায়ন্তু তে জং দিক্মো যশ্চনো দৃষ্টিতেম খাম জম্ভে দদমঃ ইতি পঞ্চমোধ্যায়।